মুখ্যমন্ত্ৰীজনে দিল্লীৰ ওচৰত একো ক'ব নোৱাৰে। আমাৰ অসমীয়া মানুহকেইটাৰ ওপৰত বৰ মতা তেওঁ। অসমীয়া মানুহকেইটাক তেওঁ ৰাতি 2টা বজাতো গুলিয়াই মাৰি দিব পাৰে। অসমীয়া মানুহকেইটাক ৰাতিৰ ভিতৰতে ধৰি লৈ যাব পাৰে। অসমৰ মানুহৰ ওপৰত তেওঁ বহুত অত্যাচাৰ কৰিব পাৰে। নদীবাদ পরিদর্শনে গিয়ে মুখ্যমন্ত্রীর তীব্র সমালোচনা অখিল গগৈর। অসমিয়া মানুষের উপর দাদাগিরি করতে পারেন, কেন্দ্রীয় সরকারের কাছে কোনো কথা বলতে পারেন না। আসামে বন্যা এবং নদীবাদ রক্ষার জন্য কেন্দ্রীয় সরকারের কাছে কোনো কথা বলতে পারেন না মুখ্যমন্ত্রী। গুজরাটে বন্যা হলে অনেক টাকা দেওয়া হয়, কিন্তু আসামে বন্যা হলে কেন্দ্রীয় সরকার বন্যা হয়নি বলে মন্তব্য করে অভিযোগ উত্থাপন করে বিস্ফোরক মন্তব্য শিবসাগরের বিধায়ক অখিল গগৈ। গোলকগঞ্জে গঙ্গাধর নদীর ভাঙন প্রতিরোধে স্থায়ী ব্যবস্থা গ্রহণের দাবিতে আগস্টে বিশাল আন্দোলন গড়ে তোলার হুমকি দিলেন অখিল গগৈ। গোলকগঞ্জে গঙ্গাধর নদীর ভাঙনের ফলে নিশ্চিহ্ন হওয়ার পথে উত্তর টোকরাচড়া প্রথম খণ্ড। আজ অখিল গগৈ সেখানে উপস্থিত হয়ে হিমন্ত নেতৃত্বাধীন বিজেপি সরকারের সমালোচনা করেন। তিনি বলেন, মুখ্যমন্ত্রী মানুষের জীবন এবং সম্পত্তি রক্ষার নামে শপথ নেওয়ার পরও নিম্ন আসামে বড় বড় ভাঙন হচ্ছে। বন্যা প্রতিরোধে মুখ্যমন্ত্রী দিল্লিতে কিছুই করতে পারেন না, কিন্তু অসমীয়া মানুষকে রাত 2টায় গুলি করে মারতে পারেন। কারণ হিমন্ত বিশ্ব শর্মা সারা জীবন কেলেঙ্কারি করে আসার জন্যই কেন্দ্রীয় সরকারের কাছে দাবি জানাতে পারেন না। গুজরাটে বন্যা হলে কেন্দ্রীয় সরকার অর্থ দিতে পারে, আর আসামে বন্যা হলে কিছুই হয়নি বলে চালিয়ে দেয়। এমনকি আসামে বন্যা হলে প্রধানমন্ত্রী মোদী একবারও দুঃখ প্রকাশ করেননি। বিশেষ করে গোলকগঞ্জে উত্তর টোকরাচড়া প্রথম খণ্ডে ভাঙনের ফলে প্রায় 1000 পরিবার গৃহহীন। তারপরও সরকার কোনো ব্যবস্থা না নেওয়ায় অখিল গগৈ ক্ষোভ প্রকাশ করেছেন। তাই আগামী আগস্টে ভাঙন প্রতিরোধে স্থায়ী ব্যবস্থা নেওয়ার দাবিতে আন্দোলনে নামবেন বলেও জানিয়েছেন অখিল গগৈ। মুখ্যমন্ত্ৰীজনে দিল্লীৰ ওচৰত একো ক'ব নোৱাৰে। আমাৰ অসমীয়া মানুহকেইটাৰ ওপৰত বৰ মতা তেওঁ। অসমীয়া মানুহকেইটাক তেওঁ ৰাতি 2টা বজাতো গুলিয়াই মাৰি দিব পাৰে। অসমীয়া মানুহকেইটাক ৰাতিৰ ভিতৰতে ধৰি লৈ যাব পাৰে। অসমৰ মানুহৰ ওপৰত তেওঁ বহুত অত্যাচাৰ কৰিব পাৰে। তেওঁ অসমীয়া মানুহৰ ওপৰত, অসমৰ মানুহৰ ওপৰত, অসমত বসবাস কৰা মানুহবিলাকৰ ওপৰত দাদাগিৰি কৰিব পাৰে। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ ওচৰত এটা বাক্য ক'ব নোৱাৰে। এটা বাক্য ক'ব নোৱাৰে, কাৰণ গোটেই জীৱনত তেওঁ কেলেংকাৰী কৰি থোৱাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে তেওঁক অনবৰতে ধমকি দি ৰাখি থয়। সেইকাৰণে অসমৰ মূল প্ৰশ্নবিলাক বান আৰু গৰাখহনীয়া সমস্যাৰ প্ৰশ্নটো তেওঁ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত উত্থাপন কৰিব পৰা নাই। বাহিৰৰ গুজৰাটত যদি ইমান বানপানী হয়, কিমান টকা কেন্দ্ৰীয় চৰকাৰে দিয়ে? অসমত বানপানী হ'লে কেন্দ্ৰীয় চৰকাৰে কয় ইয়াত বানপানী হোৱাই নাই বুলি কৈ দিছে। অমিত শ্বাহে কৈ দিছে যে অসমত বানপানী হোৱাই নাই, ফ্লাড লাইট ছিটুৱেশ্যনহে হৈছে বুলি কৈছে। কেন্দ্ৰীয় মন্ত্ৰীবিলাকে বানপানীৰ সময়ত ফুৰিবলৈ আহিছে, ইয়াতে ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য চাবলৈ আহিছে, কিন্তু বানপানী চোৱা নাই। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে ইয়ালৈ আহি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গৈ তেওঁ লাইভ কৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক লৈ তেওঁ মন কী বাত কৰে, কিন্তু অসমৰ বানপানীৰ সময়ত যেতিয়া গড় মৰে আৰু মানুহ মৰে, 78জন মানুহ এবাৰ বানপানী গৰাখহনীয়াত মৰিলে, এবাৰৰ কাৰণেও প্ৰধানমন্ত্ৰীয়ে ইয়ালৈ নাহিলে আৰু এবাৰৰ কাৰণেও মানুহৰ ওচৰত দুখ প্ৰকাশ নকৰিলে। আৰু 1 টকাও এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে আমাক পইচা দিয়া নাই। সেইকাৰণে এই মুহূৰ্তত আমাৰ দাবী হ'ল, ৰাইজৰ দলৰ দাবী হ'ল যে অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাটোৰ স্থায়ী সমাধান কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে অতি সোনকালে 50,000 কোটি টকা দিব লাগে অসমক। আৰু কেন্দ্ৰীয় চৰকাৰে অসমৰ এই বানপানী আৰু গৰাখহনীয়া সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে। ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিলেহে কেন্দ্ৰীয় চৰকাৰৰ পৰা ইয়ালৈ এক্সপাৰ্ট আহিব, তেওঁলোকে ইয়াত গৱেষণা কৰিব, তেওঁলোকৰ টেকন'ক্ৰেট আহিব, কি স্কিম ল'ব লাগে ক'ব, ইয়াতে গৱেষণা কৰিব, ইয়াতে কাম কৰিব, ইয়াতে আঁচনি ল'ব, ইয়াতে পইচা দিব। কিন্তু যদি তেওঁলোক নাহে, কেন্দ্ৰীয় চৰকাৰে যদি এইটো নলয়, তেতিয়াহ'লে ৰাজ্য চৰকাৰে আঁচনি ল'ব লাগিব। ৰাজ্য চৰকাৰে দৰমহা দিবলৈ টকা নাই, ক'ত আমাৰ বানপানী নিয়ন্ত্ৰণ কৰিবৰ কাৰণে পইচা খৰচ কৰিব পাৰিব? সেইকাৰণে এই মুহূৰ্তত মই ভাবোঁ যে অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবই লাগিব। আৰু অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰি অসমৰ এই বানপানী সমস্যাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে পইচা দিব লাগিব। ইয়াৰ বিপৰীতে বিজেপিয়ে কি কৰিছে জানে?
গৱেষণা কৰিবৰ কাৰণে নদী গৱেষণা কেন্দ্ৰ বশিষ্ঠত আছিলে। নদী গৱেষণা কেন্দ্ৰৰ মাটি দখল কৰি বিজেপি দলৰ ৰাজ্যিক কাৰ্যালয় বশিষ্ঠত স্থাপন কৰিছে অসমৰ নদী গৱেষণা কেন্দ্ৰৰ ঠাইত। তেওঁলোকে ক'ত বানপানীৰ সমস্যাৰ সমাধান কৰিব? 2017 চনত প্ৰধানমন্ত্ৰীয়ে নিজে আহি কৈছিলে যে অসমক বানপানীৰ সমস্যা সমাধান কৰিবৰ কাৰণে 2350 কোটি টকা দিলে 101 কোটি টকা। তেওঁ নিজে কৈছিলে যে অসমৰ বানপানী সমস্যাৰ গৱেষণা কৰিবৰ কাৰণে মই 100 কোটি টকা দিম। তো নদী গৱেষণা কৰাৰ পৰিৱৰ্তে নদী গৱেষণাৰ মাটিখিনি লৈ এতিয়া বিজেপিয়ে পাখাদুপম ডাঙৰ কাৰ্যালয় বনালে। এইটো হ'ল বিজেপি চৰকাৰ। সেইকাৰণে এই মুহূৰ্তত মই চৰকাৰক দাবী উত্থাপন কৰিছোঁ যে মুখ্যমন্ত্ৰী ইয়ালৈ আহিব লাগে। চেলফি তুলিবৰ কাৰণে য'তে ত'তে ঘূৰি ফুৰিলে নহ'ব। মুখ্যমন্ত্ৰী ইয়ালৈ আহিব লাগে, পীযুষ হাজৰিকা ইয়ালৈ আহিব লাগে আৰু অতি সোনকালে পুৰণি গোলোকগঞ্জ সমষ্টি আৰু বৰ্তমানৰ গৌৰীপুৰ সমষ্টিৰ এই যিটো অঞ্চল উত্তৰ টুক্ৰেচৰা পাৰ্ট 1ৰ এই গৰাখহনীয়া 1000টা ঘৰ ভঙা এই গৰাখহনীয়া অঞ্চল পৰিভ্ৰমণ কৰি ইয়াত স্থায়ী প্ৰটেকশ্যনৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে চৰকাৰক মই দাবী উত্থাপন কৰিলোঁ। সংবাদ এ পর্যন্তই, ফিরছি পরবর্তী অন্যান্য আপডেট নিয়ে। ধন্যবাদ।